ক'ত মৰবা গৈছিলে তই উমা নদী কালত গৈছিলোঁ কি আনলি কচু আৰু আৰু এয়া কলমৌ তাৰপিছত দেখাইছোঁ এয়া গাজ লৈ আহিলোঁ তাৰপিছত কলমৌ আৰু ঢেকীয়া পাপৰ সেইদিনাখন তই বাঁহৰ গাজ খোৱা নাছিলি বাঁহৰ গাজ খাইছিলোঁ এইটো দেখা পালোঁ হে দেখা পোৱাৰ পিছত তাৰ বেগ চালে বকলে লৈছা ইমান ওজন সোমাই কোনে দাঙি থাকিব সেইকাৰণে লৈ আহিছোঁ বা তই হনুমান মন্দিৰৰ পৰা আকৌ নদীৰ কিনাৰলৈকে মাৰি দিছা তই অঁ নদীৰ কিনাৰলৈকে মানে কি ঘৰত চালোঁ কচু চচু ইমান হৈ আছে নদীৰ কিনাৰলৈকে তাতে কি চা নদীৰ কিনাৰৰ কচু কি মস্ত মস্ত ডাঙৰ ডাঙৰ হৈছে নে নদী তেতিয়াৰ পৰা আহি বহি আছো ভাই তই কি আনছো কি নানছা সুধছা পানী গ্লাছ লাগে বলচোন মোকো দিবা লাগব তাৰে আধা কি তাৰে আধা হয় তই ঘৰত মানুহ থকা নেকি কি ঘৰত মানুহ নাথ খা মই তেতিয়াৰ পৰা আহি বহি মৰি আছো তাক হনুমানৰ মন্দিৰ পৰা আকৌ তাক লাগি মাৰি দিছা বা কম মানুহ নহয়ে তই তোক মই বিচাৰি গৈছিলোঁ তই মানুহ নাই মই নাই এতিয়া মই অকলে গৈছোঁ সেইকাৰণে সেইখিনি পৰা হেৰিক লৈ গৈছোঁ বৌক লৈ গৈছোঁ নহ'লে আজি নানিলে আৰু ইমান মানুহ কচু চচু চিঙা মাছ মাৰি আছে কচু চিঙা কচু গাঁৱত থকা ফাইদা দেখিছে নাই ধুনীয়া মোকো লাগব আধাটো নেদো বল পানী এগিলাচ খাবি আৰু মোকো আধা দিবা লাগব বা দেখিছে বা চাহ নহয় দিবাই লাগব মস্ত মস্ত এই পৰিল মস্ত মস্ত কচু আৰম্ভ কৰি দিম আৰু আজিতো নাখাওঁ বাৰু কালিতে খাম আৰু আজি মঙলবাৰ ইমান ৰাক্ষসখিনি তোৰ নামহে হ'ব লাগছে হয় দে হয় গোটাই ভেজাল নোহোৱা বস্তু খানি সেইকাৰণে ৰাক্ষসখিনি তোৰ নাম হ'ব লাগিছিল ক'ত কি আছে চব তোৰ সুধ আমাৰ